নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 24 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। মিয়া ভগাও FRC বচাও, মিয়ালৈ মই ঘেণ্টাও ভয় নকৰোঁ। ইয়াত মিয়া মানুহ সোমালেই গোটেই জনজাতীয় মাটি বেদখল কৰিব। গৃহ সমষ্টিৰ ঢেকীয়াজুলিত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ 465টা পৰিয়ালক পত্ৰ বিতৰণ কৰিছে মন্ত্ৰী অশোক সিংহলে। পৰৱৰ্তী খবৰটো হৈছে মিয়াই ৰাঙলী কৰিলে খিলঞ্জীয়া মুছলমানক। মিয়াৰ অত্যাচাৰ খিলঞ্জীয়া দেখি মুছলমানক। মিয়াৰ ভাবুকিত এবাৰ শংকিত খিলঞ্জীয়া মুছলমান। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধীয়ে দেশত গৃহযুদ্ধ হোৱাটো বিচাৰিছে। ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব লাগে। ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। আন এটা খবৰ হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিলেই মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰা বুলি কয়। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তি কৰিছে। আজি গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া যিদৰে চলি আছে তেনেদৰেই বিচাৰ চলিলে জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ সময় লাগিব। সংবাদমেল যোগে এই দাবী কৰিছে অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে। আন এটা খবৰ হৈছে বিজেপি দল এতিয়া ধাৰত চলিছে। কেৱল টকা পইচা ধাৰেই নহয়, কংগ্ৰেছ দলৰ পৰা ধাৰ কৰা ব্যক্তিৰে চলিছে বিজেপি দল। ভূপেন বৰাই বিজেপিৰ যোগদানৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়িকা শিভামণি বৰাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাঘ বুঢ়া হলেও বাঘ বাঘেই, যিমান দিনলৈকে থাকিম বাঘ হৈ জীয়াই থাকিম। এইদৰে আজি মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমল। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, কংগ্ৰেছ AJPৰ মিত্ৰতা চূড়ান্ত, ৰাইজৰ দলকো একেলগে লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। এটা ব্ৰেকিং নিউজে মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মুখেৰে ৰাইজৰ দলৰ প্ৰসংগ। এবাৰ কংগ্ৰেছ AJPৰ মিত্ৰতা চূড়ান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈকো একেলগে লোৱাৰ পৰামৰ্শ। ৰাইজৰ দলকো লগত লৈ আগবঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাইজৰ দলকো লগত লৈ আগবঢ়াৰ সিদ্ধান্ত। ৰাইজৰ দলকো লগত লৈ আগবঢ়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, বিন্দাকান্দি বৰহমপুৰ আৰু খদিয়া এৰি দিয়া হ'ল AJPক। CPMক 2খন আৰু CPIক এখন আসন এৰিলে কংগ্ৰেছে। কাৰ্বি আংলঙত APSLCকো সংগ দিব এইবাৰ কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ মুখেৰে ৰাইজৰ দলৰ প্ৰসংগ। কংগ্ৰেছ AJPৰ মিত্ৰতা এতিয়া চূড়ান্ত হৈ পৰিছে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হ'ব নেকি এতিয়া ভূপেন বৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ডাঙৰ কথা। এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হ'ব নেকি ভূপেন বৰা। ভূপেন বৰা মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত। এটা পলিটিকেল ব্ৰেকিং নিউজ, ভাগ্যৰ চকৰি ঘূৰিছে ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, ভূপেন বৰা মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। কংগ্ৰেছে যাৰেই শ্মশান যাত্ৰা উলিয়াই সিয়েই মুখ্যমন্ত্ৰী হয়। মোৰো এনে যাত্ৰা উলিয়াইছিল কংগ্ৰেছে। কংগ্ৰেছৰ বাবে মৃত্যু হ'ল ভূপেন বৰাৰ। প্ৰতীকী অৰ্থত নাৰায়ণপুৰৰ পৰা শ্মশানলৈ লৈ গৈছিল ভূপেন বৰাক। ভূপেন বৰাই বিজেপিত যোগ দিয়াৰ দিনাই প্ৰতীকী শৱযাত্ৰা। ভূপেন বৰাৰ প্ৰতীকী শৱযাত্ৰাক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে ৰঙা কোঠাৰলৈ থানাত আত্মসমৰ্পণ এইবাৰ স্বামীৰ। ৰাজ্যত জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ, ৰাজ্যত জোকাৰি যোৱা ভয়াৱহ এক হত্যাকাণ্ড সংঘটিত হৈছে। এবাৰ সন্তানৰ সন্মুখতে পত্নীক শেষ কৰিছে স্বামীয়ে।
কোঠাৰে পত্নীক ঘপিয়াই হত্যা কৰিছে স্বামীয়ে। এটা ডাঙৰ খবৰ, মাতৃৰ দিঠৰ দিশ দেখি কান্দোনত ভাগি পৰিছে সন্তান। পত্নীক হত্যা কৰি কোঠাৰলৈ থানাত আত্মসমৰ্পণ কৰিছে স্বামীয়ে। এক দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা কৰিমগঞ্জৰ নিলাম বজাৰত এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। ঘটনাৰ পাছতেই ৰাজ্যজুৰি এতিয়া হুলস্থুলীয়া পৰিৱেশে সূচনা বিৰাজ কৰিছে। পাৰিবাৰিক কন্দলৰ বাবেই ৰাজ্য কঁপোৱা এই ঘটনা সংঘটিত হৈছে। অভিযুক্ত স্বামীৰ নাম জয়নাল উদ্দিন। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে মৃতদেহ। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নিলাম বজাৰ আৰক্ষীয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, ডনাল্ড ট্ৰাম্পক বুঢ়া আঙুলি। এইবাৰ ইৰাণে সাজু কৰিছে পাৰমাণৱিক অস্ত্ৰ, যিকোনো সময়ত যুদ্ধৰ আশংকা। এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ডনাল্ড ট্ৰাম্পক বুঢ়া আঙুলি দেখুৱাই পাৰমাণৱিক বোমা নিৰ্মাণ এইবাৰ ইৰাণৰ। এসপ্তাহৰ ভিতৰতে ইৰাণে সম্পূৰ্ণ কৰিব পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ। বিশ্ববাসীক সকিয়নি দি এবাৰ আমেৰিকাৰ চাঞ্চল্যকৰ ঘোষণা। এটা ডাঙৰ খবৰ, যিকোনো সময়তে ইৰাণ আমেৰিকাৰ মাজত যুদ্ধৰ আশংকা। এটা ব্ৰেকিং নিউজ, ইৰাণক লক্ষ্যত উপনীত হ'বলৈ নিদিয়াৰ হুংকাৰ আমেৰিকাৰ। পাৰমাণৱিক বোমা সাজু কৰিলে বহি নাথাকে আমেৰিকা। ইৰাণৰ পাৰমাণৱিক বোমাৰ ভয়ত কঁপিছে ট্ৰাম্প চৰকাৰ। হাজাৰ সকিয়নি দিও ইৰাণক বাধা দিব নোৱাৰিলে আমেৰিকাই। ইৰাণক দুৰ্বল কৰিবলৈ যিকোনো সময়তে আমেৰিকাই কৰিব পাৰে আক্ৰমণ। এটা ব্ৰেকিং নিউজ, এক মুহূৰ্তত ইতিমধ্যে ইৰাণত থকা প্ৰৱাসী ভাৰতীয়লৈ বিশেষ আহ্বান ভাৰত চৰকাৰৰ। যিমান পাৰে সোনকালে ভাৰতলৈ ঘূৰি আহক। আনহাতে ৰাছিয়াৰ সৈতে ইখনৰ পিছত আনখন বৈঠক এইবাৰ ইৰাণৰ। ৰাছিয়াৰ সৈতে ইৰাণৰ 500 মিলিয়ন ইউৰোৰ অস্ত্ৰৰ চুক্তি। ৰাছিয়াই ইৰাণক দিব প্ৰায় 2500 মিছাইল। 3টা পৰ্যায়ত ৰাছিয়াই যোগান ধৰিব অস্ত্ৰ। আন এটা খবৰ হৈছে, ৰমজান মাহতেই মছজিদ চিল কৰা হৈছে। একতাৰ নিদৰ্শন দেখুৱাই এবাৰ মুছলমান ছাত্ৰক সুৰক্ষা দিছে হিন্দু ছাত্ৰই। এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰমজান মাহতেই বন্ধ কৰি দিয়া হৈছে এখন মছজিদত নামাজ পঢ়া। এইবাৰ সুৰক্ষা দিছে হিন্দু ছাত্ৰই। ডাঙৰ খবৰ, ৰমজান মাহতে বন্ধ কৰি দিয়া হৈছে মছজিদত নামাজ। ইউপিৰ বিজেপি চৰকাৰে চিল কৰিছে 200 বছৰীয়া মছজিদ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, যোগী চৰকাৰে বন্ধ কৰা মছজিদত নামাজ মুছলমান ছাত্ৰৰ। মছজিদত হিন্দু ছাত্ৰই সুৰক্ষা দিছে মুছলমান ছাত্ৰক। হাতে হাতে ধৰি হিন্দু ছাত্ৰই নামাজ আদায়ত দিছে এইবাৰ নিৰাপত্তা। চিল হোৱা মছজিদৰ চৌহদত ছাত্ৰই পঢ়িলে নামাজ। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ লাল বাৰাদাৰী মছজিদত চিল দিছিল প্ৰশাসনে। প্ৰশাসনৰ ৰোষৰ পৰা মুছলমান ছাত্ৰক ৰক্ষা কৰিছে এইবাৰ হিন্দু ছাত্ৰই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে লক্ষ্ণৌ বিশ্ববিদ্যালয়ে। ৰমজান মাহতেই বন্ধ কৰি দিয়া মছজিদত মুছলমান ছাত্ৰই আদায় কৰিছে নামাজ। পৰৱৰ্তী খবৰটো হৈছে, মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। ভংগ হোৱা নাই বিৰোধীৰ মিত্ৰতা। এটা ডাঙৰ খবৰ, বিৰোধীৰ মিত্ৰতা ভংগ হোৱাক লৈ অপপ্ৰচাৰ চলিছে। বিৰোধীৰ মিত্ৰতাক লৈ বৰ্তমানে হোৱা নাই কোনো চূড়ান্ত সিদ্ধান্ত। চূড়ান্ত পৰ্যায়ত আসন ভাগ বটোৱাৰাত আলোচনা। এটা ব্ৰেকিং নিউজ, একাংশ সংবাদ মাধ্যমত প্ৰচাৰ ভুৱা তালিকা। দিল্লীৰ পৰা নিশ্চিত কৰিছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই। এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত কাজিৰঙাত চিঠি স্পষ্ট কৰিলে ৰাইজৰ দলৰ অখিল গগৈয়ে। মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। ভংগ হোৱা নাই বিৰোধীৰ মিত্ৰতা।
আন এটা খবৰ হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। এদিন হিমন্ত বিশ্ব শৰ্মা AIUDF লৈ আহিব লাগিব। এটা ব্ৰেকিং নিউজ, এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৌদি ৰাজমলে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, মন্তব্য কৰিছে আজমলে। এই মহাবিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে, মই বাঘ হয়, বাঘ সদায় বাঘ হৈ থাকিব। মই মৰিলেও বাঘ হৈ মৰিম, কিন্তু মুখ্যমন্ত্ৰীৰ শেষ পৰিণতি বহুত বেয়া হ'ব। এদিন হিমন্ত বিশ্ব শৰ্মা AIUDF লৈ আহিব লাগিব, মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আমি কংগ্ৰেছত এতিয়াও তালাক দিয়া নাই, আমি কংগ্ৰেছক এতিয়াও তালাক দিয়া নাই। কংগ্ৰেছেহে তালাকৰ কথা কৈ আছে। তালাক মুছলমানেহে দিয়ে। যদি মিত্ৰতা কৰিব বিচাৰে আমি এতিয়াও সাজু, মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আন এটা খবৰ, 9 ভেকেন্সি, 80টা সমষ্টিৰ বাবে তালিকা সাজু বিজেপিৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ, 80টা সমষ্টিৰ বাবে তালিকা সাজু এইবাৰ বিজেপিৰ। তালিকা সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তালিকালৈ সাজু হৈ পৰিছে। প্ৰাৰ্থীৰ তালিকাত ভূপেন বৰাৰ নাম। বিগ ব্ৰেকিং এই মুহূৰ্তত ইতিমধ্যে ভূপেন বৰাৰ চিট চূড়ান্ত হৈছে। ভূপেন বৰাক উপযুক্ত সন্মান দিয়া হ'ব। ভাল দিন আহি আছে এইবাৰ ভূপেন বৰাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিপুৰীয়া বা ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব ভূপেন বৰাক। শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থিত্বৰ তালিকা। বিজেপিত আৰু ভেকেন্সি নাই। যি আহিলেই, এতিয়া শাৰী নাই ঠাই। 80টা সমষ্টিৰ বাবে তালিকা সাজু এইবাৰ বিজেপিৰ। তালিকালৈ সাজু হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, পকী ঘৰক লৈ চৰকাৰৰ এক বৃহৎ ঘোষণা। ভূমি পট্টাৰ লগতে পাব চৰকাৰৰ পকী ঘৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান। এটা ব্ৰেকিং নিউজ, যিসকলে মাটিৰ পট্টা পাব সেই পৰিয়ালক চৰকাৰে দিব ঘৰ। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন। এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ এইবাৰ ৰাজ্য চৰকাৰৰ। চাহ শ্ৰমিকৰ ভূমি পট্টাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। পকী ঘৰক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। ভূমি পট্টাৰ লগতে পাব চৰকাৰৰ পকী ঘৰ। 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান। ইফালে চৰকাৰৰ বিনামূলীয়া আঁচনিক লৈ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ ফ্ৰী আঁচনিত এইবাৰ বিৰোধিতা। নিৰ্বাচন আহিলে কিয় ঘোষণা কৰা হয় আঁচনি? কিমান দিনলৈ চলিব এই ফ্ৰী আঁচনি? এটা ডাঙৰ খবৰ এই মুহূৰ্তত, বিনামূলীয়া সামগ্ৰী প্ৰদান কৰিলে অৰ্থনৈতিক উন্নয়নত বাধাৰ জন্মে। ৰাজ্যসমূহে ফ্ৰী আঁচনিৰ বিপৰীতেই কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব লাগে। খাদ্য, চাইকেল, বিজুলী যদি ফ্ৰী দিয়ে কোনে কাম কৰিব? এই ধন পথ, বিদ্যালয় আৰু চিকিৎসালয়ৰ বাবে ব্যয় কৰিব লাগে। আঁচনিক লৈ চৰকাৰসমূহে পুনৰ বিবেচনা কৰিব লাগে। ফ্ৰী বীজ নিষিদ্ধক লৈ কৰা আবেদন মাৰ্চত শুনানি দিব ন্যায়ালয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ ৰংঘৰ কপাই শিৱসাগৰত বিজেপিত বৃহৎ যোগদান। কংগ্ৰেছ ৰাইজৰ দল এৰি এতিয়া যোগদান বিজেপিত। এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ নিৰ্বাচনৰ প্ৰাক্ষণতে হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি। কংগ্ৰেছ ৰাইজৰ দলত হাজাৰ হাজাৰ কৰ্মী বিজেপিত যোগদান। এটা গুৰুত্বপূৰ্ণ খবৰ, সমাগত নিৰ্বাচনৰ তাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদানৰ জোৱাৰ উঠিছে। 5 শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে যোগদান কৰিছে বিজেপিত। কংগ্ৰেছৰ প্ৰাৰ্থীসহ প্ৰায় 3 শতাধিক লোকে বিজেপিত যোগদান কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, কংগ্ৰেছ ৰাইজৰ দলৰ হাজাৰ হাজাৰ কৰ্মীয়ে বিজেপিত যোগদান কৰিছে।
আন এটা খবৰ হৈছে উচ্চতম ন্যায়ালয়ত ডোনাল্ড ট্ৰাম্পৰ শুল্ক বাতিলৰ পাছতেই স্থগিত ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তিৰ আলোচনা। শুল্কক লৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত বিপৰ্যয়ৰ সন্মুখীন হৈছে ডোনাল্ড ট্ৰাম্প। এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিৰ আলোচনা স্থগিত ৰখা হৈছে। এসপ্তাহত দুয়োখন দেশৰ প্ৰতিনিধিয়ে তিনিদিনীয়া আলোচনাত মিলিত হোৱাৰ কথা আছিল। অৱশ্য এতিয়া সেয়া স্থগিত ৰখা হৈছে। উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ বাবে মাৰ্চ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। অৱশ্য এই সময়সীমাৰ ভিতৰত বাণিজ্য চুক্তি সম্পূৰ্ণ নহ'ব বুলি ধাৰণা কৰা হৈছে। জানিব পৰা মতে 23 ফেব্ৰুৱাৰীত ভাৰত আৰু ৱাশ্বিংটনৰ প্ৰতিনিধিৰ মাজত আলোচনা হ'ব লাগিছিল, কিন্তু বৰ্তমানৰ পৰিস্থিতিত দুয়ো পক্ষই সময় লৈছে। ইফালে ইউৰোপীয় সংসদেও আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ সময় পিছুৱাই দিছে। ইউৰোপীয় সংসদৰ বাণিজ্য মুৰব্বীগৰাকীয়ে কয় যে ডোনাল্ড ট্ৰাম্প প্ৰশাসনে শুল্ক নীতিৰ বিষয়ে স্পষ্ট ধাৰণা নিদিয়ালৈকে সংসদত বাণিজ্য চুক্তি গৃহীত নহ'ব। ইপিনে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীডে দাবী কৰিছে যে আমেৰিকাই আশা কৰিছে যে তেওঁলোকৰ অংশীদাৰসকলে এই বাণিজ্য চুক্তিৰ পক্ষত থাকিব। ইয়াৰ পূৰ্বে 20 ফেব্ৰুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পাৰস্পৰিক শুল্ক নীতি আচলতে অবৈধ। আদালতে এই নীতিৰ অধীনত এতিয়ালৈকে সংগ্ৰহ কৰা সকলো কৰ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ মাত্ৰ 24 ঘণ্টাৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিশ্বব্যাপী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছে। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ কংগ্ৰেছক অতিৰিক্ত কেইবাবাৰো বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছিল, কিন্তু আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে জৰুৰীকালীন ক্ষমতাৰ অধীনত শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পৰ কাৰ্যক অসাংবিধানিক বুলি ঘোষণা কৰিছে।